আমাৰ দাদা পুৰা চাকৰি পাই গৰম হৈ আছে দেই আমাৰ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই জিম্পি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ বৰ্তাৰ ঘৰৰ পৰা। বৰ্তাৰ ঘৰলৈ আহিলোঁ, মানে আমাৰ দাদা মানে বৰ্তাৰ ল'ৰা দাদা মানে আজি ESI পালে, সেইকাৰণে আহিছোঁ। আজি পূৰা ধামাকা পাৰ্টি চলি আছে ইয়াত। ইয়াত চবেই বহি আছে, এইফালে পূৰা মানুহবোৰ আছে, ঘৰৰ মানুহবোৰ আছে আৰু গাঁৱৰ মানুহ সকলোবোৰ আহিছে। এইফালে বহি আছে আজি আমাৰ ঘৰৰ মানুহবোৰ, বৰমা খুৰীদেউ, এয়া হৈছে আমাৰ বৰমা আৰু এইফালে বহি আছে বাইক, আমাৰ বাইদেউ মানে এইফালে বাইদেউ হয়, এয়া হৈছে আমাৰ মামীয়েক হয়। এইফালে খানাৰ ব্যৱস্থা কৰিছে, এইফালে চবকে ভাত খুৱাইছে আৰু দেই, যিমান মানুহ আহিছে সকলোবোৰ মানুহকে ভাত দিছে। এইফালে আজি হৈছে বহুত ফূৰ্তি দিন, বহুত ভাল পাইছে ঘৰত সকলোৱে আনন্দ। আমাৰ দাদা পুৰা চাকৰি পাই গৰম হৈ আছে দেই আমাৰ। কৈ থাকক কিহত পালি? আমি এতিয়া চবেই বহি আছোঁ। এইফালে আমাৰ বিবেক দাদা চবেই চিনি পায় চাগে, আমাৰ তিনিচুকীয়াৰ মানুহবোৰে চিনি পায় বাৰু। এইফালে আমাৰ দাদা কেনেকুৱা লাগিছে কৈ দিয়ক, আজি চাকৰি পায় ভাল লাগিছে ন, মানুহবোৰ আহিছে। আৰু এইফালে দাদা লগৰ এইফালে চবেই বহি আছে, চাওক মানুহ কিমান মানুহ আহিছে। এইফালে পুৰা বেলুনে বেলুন আৰু আহি আছে মানুহ, আলহী আহি আছে। ভালে লাগিছে, ইমান কষ্ট পঢ়াইছিলে ন, পঢ়াই শুনাই এতিয়া বৰ্তমান দাদা ইঞ্জিনিয়াৰিং পঢ়িলে বাৰু, পঢ়া শেষ হ'ল, কিন্তু এতিয়া বোলে তাই আহিছে মানে হেৰিয়ে দাদাক মানে গামোচা পিন্ধাব আহিছে। বহুত ভাল পাইছে, ওচৰৰ সকলো মানুহে মানে চাকৰি পোৱাৰ কাৰণে ইমানে ভাল পাইছে। কেইটাকা না মামাক গামোচা পিন্ধাব আহিছে হয় নাই? অঁ দাদা হয়, দাদাকক গামোচা পিন্ধাবলৈ আহিছে। এইফালে গামোচা ভাল পাইছে। আৰু এইফালে হৈছে আমাৰ বৰ্তা, মানে আমাৰ বিমান দাদা দেউতাক। কেনেকুৱা লাগিছে কৈ দিয়ক বৰ্তা? ঠিকে লাগিছে, ভালে লাগিছে, পুৰা ফূৰ্তি দেই বৰমা হয়। এইফালে আমাৰ বৰমা ভাত খাইছোঁ, মই মাংস ভাত, ল'ৰাটো আজি বাৰ্থডে দিছিলোঁ বৰমা হয় দেই। বৰমা মোৰ ঘৰৰ ওচৰতে, বৰমা নোযোৱাৰ কাৰণে বেয়া পাইছে। এবাৰ সঁচাকৈ ভিডিঅ' যোগেদি কৈছোঁ বৰমা ঘৰলৈ যাম, সঁচাকৈ যাম বৰমা, সঁচাকৈ যাম। আমি এতিয়া খাবলৈ বহিছোঁ। এইফালে চবেই দাদাহঁতে, আমাৰ বা হয় দেই এজনী, আমাৰ জিজু দাদা, চব গোটেইবোৰ দাদা হয়, চব দাদা হয় দেই। এই দুটা আমাৰ দাদাৰে হয়। আমাৰ অনুপম দাদা হয়, আমাৰ কাৰিকৰ, আমাৰ অনুপম দাদা খাই খাই মটো হৈ গৈছেগৈ হয় নাই অনুপম দাদা? চাই থাকক, চাই থাকক। এইফালে দিছে মাছ দিছে, সৰিয়হ দি, এইফালে ভাজি চব মিক্স, এয়া হাঁহ মাংস দিছে। আৰু মই এতিয়া অলপ বাহিৰলৈ ওলাই যাওঁ। এইফালে পেহী বাইদেউহঁতে সকলোৱে ৰৈ আছে দেই, একদম গোটেইবোৰ সম্বৰ্ধনা জনাবৰ কাৰণে আহিছে। বহুত মানুহ আহিছে, বাহিৰতো পূৰা গোটেই ঘৰ বেলুন হেৰি কৰি দিছে একেবাৰে। আমাৰ পেহী দেই। আপোনাৰ স্কুলৰ ভিডিঅ'টো সকলোৱে আঁকোৱালি লৈছে দেই, আপোনাৰ স্কুলখনৰ কথা ইমান ভালকৈ কৈছে, ইমান বহুত ভাল পাইছে। বহুত বহুত ধন্যবাদ দেই। সকলোৱে ফুলাম গামোচা লৈ হাতত ৰৈ আছে দাদাৰ কাৰণে। পেহীক কোৱা মানে হেৰি কেনেকৈ ৰৈ আছে এইফালে? আমাৰ অংগনবাড়ী সহায়িকা বাইদেউ ল'ৰাটো মানে এছাই পৰীক্ষাত পাছ কৰিছে, গতিকে আজি সিহঁতৰ ঘৰত এটা মানে ভাল পাৰ্টি এটা চলিছে। আৰু আমিও অংগনবাড়ী কৰ্মী সহায়িকাৰ ফালৰ পৰা এখন ফুলাম গামোচা সম্বৰ্ধনা জনাম বুলি আমি আহিছোঁ। ৰৈ আছোঁ, অলপ ভিতৰত আছে, লগৰ ল'ৰাৰ লগত কথা পাতি মানুহ বহুত আছে মানে, সেইকাৰণে ৰৈ আছে এফালে বাহিৰতে, ভিতৰতো মানে পূৰা মানুহ ফুল। আমাৰ বাৰীটো অঞ্চলত নিযুক্তি পাইছে, গতিকে আমি সাতজন প্ৰকল্প অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ফালৰ পৰা আমি এখন সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। গতিকে আমাৰ অংগনবাড়ী সহায়িকা বাইদেউ আমাৰ অৰুণা চেতিয়াই এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু
ইয়াৰ লগতে আমাৰ বিমান চেতিয়া দেউতা দাদাকো এখন সম্বৰ্ধনা জনাব কবিতা কলিতাই। আজি আমাৰ চেতিয়া ইন্দিলা চেতিয়াকো এখন সম্বৰ্ধনা জনাব আমাৰ অংগনবাদী সহায়িকা বাইদেউ শ্ৰীমতী কবিতি দুৱাৰাই। আজি আমাৰ অংগনবাদী ফালৰ পৰা ইলাবাদী এখন সম্বৰ্ধনা জনাব আমাৰ বিমান চেতিয়া দেউতাকক ককাইক দাদা হিমান্ত চেতিয়া। আজি আমাৰ অংগনবাদী ফালৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ, কিয়নো আমি এগৰাকী অংগনবাদী কৰ্মী বা সহায়িকা হৈ পিনি আমি এটা সাধাৰণ মাননি পাওঁ, কিন্তু সহায়িকাগৰাকীয়ে হয়তো একেবাৰে কম আমাৰ কৰ্মীসকলতকৈও। তথাপিতো যে এগৰাকী ইমান দুখীয়া ঘৰ পৰিয়াল এটাৰ পৰা আমাৰ কৰ্মী সহায়িকা বাইদেউ ল'ৰাটোৱে যে এনেকুৱা এটা এছআৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল, আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ ফালৰ পৰা আৰু আমাৰ সকলো ৰাইজৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ। গতিকে আজি আমি ইয়াকে কৈ মোৰ বাক্তব্য সামৰণি মাৰিম। বাৰেকুৰি মহিলা সমিতিৰ ফালৰ পৰা এতিয়া সম্বৰ্ধনা জনাব দাদা। আমাৰ এই বাৰেকুৰি অঞ্চলৰ জৈৱিকা গাঁৱৰ শ্ৰী বিমান চেতিয়া আৰু আমাৰ বাৰেকুৰি অঞ্চললৈ নহয়, এখন জৈৱিকা গাঁৱলৈ এটা সুনাম কঢ়িয়াই আনিছে। আৰু ইয়াতকৈ গৌৰৱ আমাৰ বাৰেকুৰি অঞ্চলৰ কাৰণে একোৱেই হ'ব নোৱাৰে, আৰু লগতে জৈৱিকা অঞ্চলৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱ একো হ'ব নোৱাৰে। আৰু সেই হিচাপে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ ফালৰ পৰা তাক এটি উজ্জ্বল ভৱিষ্যত কামনা এখন ফুলাম কামনা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি এতিয়া বহি আছোঁ বাৰাণ্ডাতে। এইফালে সকলোবোৰ এইফালে খুৰীদেউহঁতে বহি আছে। আমাৰ মানে বাৰেকুৰিৰ আঞ্চলিক মহিলা সমিতিসকল আহিছে, মানে দাদা সম্বৰ্ধনা জনালে বাৰু অলৰেডি। জনোৱাৰ পাছত এতিয়া বহি আছে এইফালে, চবকে দেখাই দিছোঁ। আহি আছে এইফালে আকৌ মাছ ফ্ৰাই কৰি আছে। আমাৰ বৌমা কাৰিকৰ হৈছে এইবাৰ, কাৰিকৰ গ'ল আমাৰ। এফালে আমাৰ বোপাই গোটেই থাকিলেও যাওঁগৈ আৰু বিমান বাই 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 দেই, বাই 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 বাই। একদম গামোচা পিন্ধি বহুত ভাল লাগিছে আজি, ক'বলৈ কথা নাই। বোপাইহঁতো আহিছে নাপায়। আৰু শেষত আমাৰ পৰিয়ালৰ তৰফৰ সকাম খাই একদম সোমাই গৈছে। বহুত বহুত ধন্যবাদ জনাইছোঁ।